কালি মেডাম মেফি পতা এই জেগাটো আজি আমি চফা কৰিছোঁ দেখিছে। কোনোবা আহে যদি আহিব পাৰে ইয়াত চফা কৰিবলৈ। নমস্কাৰ। প্ৰত্যেক বছৰৰ দৰে আমি এই বছৰো অৰ্থাৎ যোৱাকালি ঐতিহাসিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত মেডাম মেফি আমি অনুষ্ঠিত কৰিছিলোঁ। সেই মেডাম মেফি অনুষ্ঠিত কৰিবলৈ যাওঁতে গোটেই যিসমূহ লেতেৰা হৈছিল সেই লেতেৰাসমূহ আজি আমাৰ আটাচু চুকাফা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ দ্বাৰা চফাই কৰি থকা হৈছে। এইটো নহয় যে আমি লেতেৰা কৰিলোঁ বুলি যে আমি চফা নকৰিম, সেই তেনেকুৱা কথা নহয়। কেতিয়াবা কিছু ক্ষেত্ৰত দেৰি হৈ যাব পাৰে, দেৰি হোৱাটো স্বাভাৱিক। কিন্তু কিছুমানৰ ব্যক্তিৰ ঠেক মস্তিষ্কৰ ফলত এনেকৈ ফটো মাৰি লেতেৰা হৈ আছে বুলি ফটো মাৰি কিছুমানে হয়তো দিয়ে, সেইটোত আমি আঘাত পাওঁ। গতিকে আমি কোনোদিন কুণ্ঠাবোধ কৰা নাই যে আমি চফা কৰিব নোৱাৰোঁ বা আমি চফাবোধ নকৰোঁ। কিন্তু চফা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। আমি পাতিছোঁ, গতিকে আমি চফা কৰিম আৰু চফা কৰি যাম। যিধৰণে আমি সংৰক্ষণ কৰিবৰ কাৰণে মাত মাতি আহিছোঁ, ঠিক তেনেদৰে আমি পৰিৱেশটোও নিকা কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। গতিকে ইয়াত যদি কোনোবাই আমাক ৰাইজৰ আগত, জনমানসৰ আগত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে ফটো মাৰি যদি সামাজিক মাধ্যমত বিষবাস্পদ বিয়পাব চেষ্টা কৰিছে, তেওঁলোকক আমি সকীয়াই দিওঁ যে আমি কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাম কৰাসকলক আমি শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰোঁ। গতিকে আমাৰ কৰ্তব্য আমি কৰি যাম। যদি আপোনালোকে নিজৰ বুলি ভাবে, নিজস্বতা আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে নিজেই কৰিবলৈ অলপ চেষ্টা কৰিব। কাৰণ কেলৈ এই জেগাটুকুৰা চফা কৰি ৰখাৰ দায়িত্ব কেৱল আমাৰেই নহয়, আমাৰো হয়, লগতে আপোনালোকৰো হয়। গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব। পুৰা চফা কৰি দিয়া হ'ল দেই। সামৰণি ইতি পুৰা চফা কৰি দিয়া হ'ল দেই। সামৰণি ইতি